সন্ত্ৰাসী মিজো আৰু IMA বুলি এটা সংগঠন আছে, এইবিলাকে অসমৰ মাটিবিলাক জবৰদখল কৰি নিব বিচাৰিছে। এইটো মই নিদিম, সেইকাৰণে আজি ষ্ট্ৰাইক কৰি আছোঁ। সকাল 5টাৰ পৰা বিকাল 5টা অবধি ষ্ট্ৰাইক ডাকিছে। এই ষ্ট্ৰাইকত MSFৰ পূৰ্ণ সমৰ্থন জনাইছোঁ। কাৰণ বিগত কয়েকদিন পৰা চলি আছে যে অসমৰ মাটিবিলাক মানে মিজো সন্ত্ৰাসীৰা জবৰদখল কৰিবলৈ বিচাৰিছে। মোৰ এই কিছুমান ঘৰ জ্বলাই দিছে আৰু দুজন নিৰীহ মানুহ হত্যা কৰিছে আৰু লগতে ফৰেষ্টৰ 2টা অফিচো এইবিলাকে কেপচাৰ কৰিছে। এইবিলাক মই নিদিম, প্ৰয়োজন হ'লে মই ৰক্ত দিম, কিন্তু মোৰ অসমৰ জেগাবিলাক নদিম। আৰু এটা কথা হৈছে, যিটো গড়বিলাক জ্বলাই দিছে সেই গড়ৰ ক্ষতিপূৰণ হিচাপে 10 লক্ষ টকা কৰি দিব লাগে। আৰু যি দুজন হত্যা কৰিছে এই দুজনৰ 2টা ফেমিলিত 2টা চাকৰি দিব লাগে। আৰু লগতে এই যিবিলাকে এই হত্যা কৰিছে এইবিলাকৰ দৃষ্টান্তমূলক শাস্তি হ'ব লাগে আৰু এইবিলাকক ক্ষতিপূৰণ হিচাপে 50 লক্ষ টকা দিব লাগে। যদি এইবিলাক নকৰে তাহলে গোটেই ৰাইজৰ মানুহ লৈ আবার গাইপথ মই বন্ধ কৰি দিম।